মহাকায় সূর্যকৌটি সমপ্রভম নির্বিঘ্নম কুৰুমে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মই ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। আজি মই সিংহ ৰাশিৰ বিষয়ে মাৰ্চ মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু ভিডিঅ' দিব সময় পোৱা নাই, মাজে মাজে মই ৰাশিফলটো দি আছোঁ। সময় পালে মই আপোনালোকক ভাল ভাল ভিডিঅ'বোৰ দি থাকিম। এতিয়া চাওঁ, আপোনাৰ ৰাশিৰ অধিপতি হৈছে ৰবি। ৰবি আছে সপ্তমত, শনিযুক্ত, লগত শুক্ৰ আৰু চন্দ্ৰ। ধনস্থানত বহি আছে কেতু। আপোনালোকৰ অষ্টমত বহি আছে বুধ আৰু ৰাহু। কৰ্মত বহি আছে বৃহস্পতি, একাদশত বহি আছে মংগল। এনেকৈ আপোনালোকৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। ৰাশিৰ অধিপতি হিচাপে যিহেতু আমি প্ৰথমতে ৰাশি চাব লাগিব, যিহেতু ৰাশি হৈছে জাতকজন। এতিয়া জাতকজনৰ ভাল বেয়া গোটেইখিনি আমি ৰাশিৰ অধিপতিৰ পৰা চাব পাৰোঁ। ৰাশিৰ অধিপতি হিচাপে ৰবি আপোনাৰ সপ্তমত আছে। সপ্তমত থাকিলে কিছু ক্ষেত্ৰত শুভ, কিছু ক্ষেত্ৰত অশুভ। আপোনালোকৰ সপ্তমত যিহেতু শনিও আছে, লগত শুক্ৰও আছে, চন্দ্ৰ আছে। ৰবিৰ পাৱাৰটো অলপ বেছি, তথাপিও শুক্ৰ আৰু ৰবি দুটা শত্ৰু। গতিকে ৰাশিৰ অধিপতি হিচাপে আপোনালোকৰ যদি বেপাৰ বাণিজ্য যিসকলে কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন, শুভ সময়। গোটেই মাহটো বেপাৰ বাণিজ্যৰ কাৰণে যিকোনো আপোনালোকে বেপাৰ কৰিব পাৰে। ঘৰৰ পৰা যদি পূব ছাইডত বেপাৰ কৰি আছে অতি শুভ, আৰু পশ্চিম ফালে যদি বেপাৰ কৰি আছে তথাপিও কিন্তু শুভ নহয় বৰ্তমান আপোনাৰ গোটেই মাহটোৰ কাৰণে। যিসকলে বেপাৰ বাণিজ্যৰ নামত বাহিৰত যাব ইচ্ছা কৰে, দূৰত যাব পাৰে। যিকোনো ক্ষেত্ৰত আপোনালোকৰ কিন্তু সহায় সহযোগ লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, যিহেতু যদি পাৰ্টনাৰশ্বিপত বেপাৰ বাণিজ্য কৰে অকণমান লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে পাৰ্টনাৰশ্বিপত বিশেষ বেপাৰ বাণিজ্য বৰ্তমান এই মাহটোত কৰিব নালাগে। কিন্তু আপোনালোকে পাৰিলে মাহৰ শেষৰ ফালে কৰিব পাৰে। কিন্তু বৰ্তমান যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰে তেতিয়া কিন্তু কিছু অশুভ, লোকচান হোৱা সম্ভাৱনা দেখা যায়। যিহেতু ধনস্থানত আপোনালোকৰ কেতু বহি আছে আৰু পাৰ্টনাৰশ্বিপৰ অধিপতি হৈছে বুধ। বৰ্তমান বুধ নিজ হৈ আছে আৰু অষ্টমত আছে। গতিকে অষ্টমত থকাৰ লগে লগে কিছু অসুবিধাত পৰিব পাৰে। গতিকে পাৰ্টনাৰশ্বিপ বৰ্তমান কৰিব নালাগে, আপোনালোকে গোটেই মাহৰ শেষৰ ফালে কৰিব পাৰিব। গতিকে আপোনালোকৰ যদি স্বাস্থ্যৰ ক্ষেত্ৰত চোৱা যায়, স্বাস্থ্যৰ ক্ষেত্ৰত ৰবি যিহেতু সপ্তমত আছে, শনিও আছে সপ্তমত। কিছু ভৰিৰ বিষ, কঁকালৰ বিষ এইবিলাক হ'ব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। এইকাৰণে বিষ হ'ব পাৰে যিহেতু শুক্ৰ, ৰবি, চন্দ্ৰ, শনি একেলগে বহি আছে। শনি যিহেতু স্বগৃহী, গতিকে কিছু ক্ষেত্ৰত অতি শুভ, যদিও লগত একেলগে বহুকেইটা গ্ৰহ থকাৰ কাৰণে সপ্তমত বেপাৰ বাণিজ্যৰ কাৰণে শুভ বুলি ক'লোঁ। কিন্তু স্বাস্থ্যৰ কাৰণে কিছু অশুভ, কঁকালৰ বিষ, ভৰিৰ বিষৰ কাৰণে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব। ৰবিবাৰে ৰাতিপুৱা চাকি জ্বলাব, ৰবিৰ নামত সূৰ্য প্ৰণাম কৰিব, তেতিয়া কিন্তু আপোনালোকৰ কিছু শুভ ফল লাভ কৰিব। যদি পঢ়াৰ ক্ষেত্ৰত চোৱা যায়, যিসকল জাতক জাতিকাই উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষা কৰি আছে, প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে মংগল। মংগল যিহেতু আপোনালোকৰ একাদশত আছে, গতিকে প্ৰাইমেৰী শিক্ষাৰ কাৰণে অতি শুভ। কিন্তু উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি কৰ্মস্থানত আছে। কৰ্মস্থানত থাকিলে আপোনালোকৰ পঢ়াৰ অধিপতি হিচাপে কিছু শুভ ফলে প্ৰদান কৰিব, কিন্তু কৰ্ম হিচাপে বহুত শুভ নহয়। বৃহস্পতি আপোনালোকৰ মাহৰ লাষ্টৰ ফালে, মাৰ্চ মাহৰ লাষ্টৰ ফালে বৃহস্পতি আৰু শুক্ৰ ক্ষেত্ৰ বিনিময় কৰিব। যিহেতু ক্ষেত্ৰ বিনিময় কৰিছিল, কিন্তু শুক্ৰ বক্ৰী হোৱাৰ কাৰণে কিছু অশুভত পৰিছে। ৰবিযুক্ত, ৰবি আৰু শুক্ৰ দুটা শত্ৰু। সেইকাৰণে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত অকণমান বাধা বিঘিনি হৈ থাকিব পাৰে। যিসকলৰ কিছু সমস্যা আছে, বাধা বিঘিনি হৈ আছে, তেওঁলোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, যিহেতু উচ্চ শিক্ষাৰ অধিপতি বৃহস্পতি। গতিকে তেনে ক্ষেত্ৰত অতি শুভ। যদি আমি চোৱা যায় প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ মংগল। যিসকল জাতক জাতিকাই মেট্ৰিক পৰীক্ষা, স্নাতক পৰীক্ষা দিছে, আমি প্ৰাইমেৰী বুলি ধৰিব পাৰোঁ। নতুনকৈ স্কুল গৈছে ল'ৰা ছোৱালীবিলাক, মংগলৰ কাৰণে শুভ বুলি ক'ব পাৰি। মংগল বৰ্তমান যিহেতু যদিও বুধৰ ঘৰত আছে তথাপি কিন্তু অতি শুভ। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, বৰ্তমান আপোনালোকৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ ঘৰত বহি আছে ৰবি, চন্দ্ৰ, শনি আৰু শুক্ৰ। অধিপতি হিচাপে শনি স্বগৃহী, বহুত শুভ। কিন্তু যেতিয়া শনি সপ্তমত বহে তেতিয়া কিছু বাধা বুলি কোৱা হয়।
শনি যিহেতু মিত্ৰ গ্ৰহ আৰু লগত শুক্ৰ আছে শুক্ৰ যিহেতু শুক্ৰাচাৰ্য গুৰু অকণমান মিত্ৰ গ্ৰহ সেইকাৰণে বিবাহত অকণমান লেট হ'ব পাৰে চিন্তা কৰাৰ কোনো কাৰণ নাই তথাপিও যদি কিছু বিবাহত বাধা হৈ আছে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব যিসকল জাতক জাতিকাৰ জন্মচক্ৰত শনি কুম্ভ ৰাশিত বহি আছে তেওঁলোকৰ কাৰণে বিবাহৰ যুগ চলি আছে তেওঁলোকৰ কাৰণে অতি শুভ গোটেই এই বছৰতে বিবাহৰ যুগ আছে তথাপিও এই মাহত আপোনালোকে যদি আগবাঢ়ে বিবাহত আগবাঢ়িব পাৰিব গতিকে ভাগ্য ক্ষেত্ৰত অধিপতি হৈছে মংগল আছে আপোনালোকৰ একাদশত গতিকে ভাগ্য বহুত শুভ মাটি বাৰী কামতো ভাল ফল লাভ কৰিব যিসকলে মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবিছে মাটি তেওঁলোকৰ কিন্তু অহা যুগ আছে আৰু এটা কথা যান বাহনৰ ক্ষেত্ৰত যদি চোৱা যায় মাহৰ লাষ্টৰ ফালে আপোনালোকৰ যান বাহন লোৱা যুগ দেখা যায় যান বাহন যুগ আছে মাৰ্চ মাহৰ শেষৰ ফালে যদি যান বাহন ক্ৰয় কৰিব ইচ্ছা কৰিছিলে বা হোৱা নাই তেওঁলোকৰ মাহৰ শেষৰ ফালে কিন্তু যান বাহন যুগ দেখা যায় গতিকে তেনে ক্ষেত্ৰত অতি শুভ কৰ্ম যদি চোৱা যায় কৰ্মাধিপতি হৈছে শুক্ৰ আছে সপ্তমত যিসকল জাতক জাতিকাই বিবাহ হৈছে তেওঁলোকৰ পতি পত্নী কিন্তু কৰ্মযোগ দেখা যায় তেওঁলোকৰ পতি পত্নীয়ে কৰ্ম পাব যদি কৰ্মত এপ্লাই কৰে কৰ্ম পোৱা যোগ 100% আছে আৰু আপোনালোকৰ যেটো বৰ্তমান যদি চোৱা যায় কৰ্মত কিছু অশুভ যেটো কৰ্মত বৃহস্পতি বহি আছে যদি জন্মচক্ৰত বৃহস্পতি কৰ্মত বহে অতি শুভ যিসকল জাতক জাতিকাৰ বৃহস্পতি বৃষ ৰাশিত আছে তেওঁলোকৰ কাৰণে শুভ দিন আপোনালোকৰ মাৰ্চ মাহৰ শেষৰ ফালে কৰ্ম পোৱা যুগ আছে আৰু ট্ৰান্সফাৰ যুগ আছে লাষ্টৰ ফালে যদি আমি চাওঁ এইটো আৰু এটা কথা চাব লাগিব কৰ্ম অধিপতি হৈছে শুক্ৰ যেহেতু সঞ্চাৰ হোৱা নাই মাৰ্চ মাহৰ শেষৰ ফালে সঞ্চাৰ হ'ব সঞ্চাৰ হোৱাৰ লগে আপোনালোকৰ কিন্তু কৰ্মযোগ বাঢ়ি যাব কৰ্মত সুফল পাব ট্ৰান্সফাৰো হ'ব যদি আপোনালোকে ট্ৰান্সফাৰৰ কাৰণে লাগি আছে যিকোনো যদি দূৰত চাকৰি কৰি আছে ট্ৰান্সফাৰ হোৱা নাই তেওঁলোকৰ কাৰণে অতি শুভ ইনকামৰ ক্ষেত্ৰত চাব লাগিলে ইনকামৰ ক্ষেত্ৰত অতি শুভ যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰ কিন্তু ইনকাম পোৱা যোগ দেখা যায় আপোনালোকে পাৰিলে ব্যৱসায় বাণিজ্যত অকণমান মংগলৰ কাৰণে হনুমান চালিচা পাঠ কৰিব ভাল ফল লাভ কৰিব তুলমুখে চাব লাগিলে লোকৰ শনি আৰু মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিলে গোটেই মাহটো শুভ হ'ব আৰু যে কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ